নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, উচ্চতৰ মাধ্যমিকত 80% বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীলৈ ভাল খবৰ। এইসকল শিক্ষাৰ্থীয়ে লাভ কৰিব ডক্টৰ বাণীকান্ত কাকতি বঁটা। এইবাৰ ৰাজ্যৰ 11,250 গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিব এই বঁটা আৰু এই বঁটাৰ অধীনত লাভ কৰিব একোখনকৈ স্কুটি। 8 ডিচেম্বৰত অৰ্থাৎ কাইলৈ কলাক্ষেত্ৰত এই বঁটা বিতৰণী অনুষ্ঠান ৰাজ্যৰ 11,250 গৰাকী শিক্ষাৰ্থীক বিতৰণ কৰা হ'ব স্কুটি। পৰৱৰ্তী খবৰ, গোৱাত সংঘটিত হৈছে দেশ জোকাৰি যোৱা ভয়ংকৰ ঘটনা। নিশা নাইট ক্লাবত চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অগ্নিদগ্ধ হৈ 25 জন লোকৰ মৃত্যু হৈছে আৰু লগতে আহত হৈছে 50 জনৰো অধিক লোক। নিশা প্ৰায় 1 বজাত সংঘটিত হৈছে এই ভয়ংকৰ অঘটন। নিশা দেশ জোকাৰি যোৱা ভয়ংকৰ ঘটনা। এটা নাইট ক্লাবত অগ্নিদগ্ধ হৈ মৃত্যু হৈছে 25 জন লোকৰ আৰু লগতে গুৰুতৰভাৱে আহত হৈছে 50 জনকৈ লোক। নিশা প্ৰায় 1 বজাত চিলিণ্ডাৰ বিস্ফোৰণ হৈ সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ। আহতসকলক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে হাস্পাতালত। নিহতসকলৰ ভিতৰত 19 জন ষ্টাফ মেম্বাৰ সহ 3-4 জন পৰ্যটক। উত্তৰ গোৱাৰ আৰপৰাৰ নাইট ক্লাবত সংঘটিত হৈছে এই বিধ্বংসী অগ্নিকাণ্ড। ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তৰ আৰু নিহতসকলৰ পৰিয়াললৈ 2 লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ। লগতে আহতসকলক দিয়া হ'ব 50,000 টকাৰ এককালীন আৰ্থিক সাহায্য। এই ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। পৰৱৰ্তী খবৰ, দেশজুৰি আজিও ব্যাহত ইণ্ডিগো এয়াৰলাইন্সৰ বিমান সেৱা আৰু এই সন্দৰ্ভত এইবাৰ কঠোৰ হৈ পৰিছে দেশৰ কেন্দ্ৰীয় চৰকাৰ। ইণ্ডিগোৰ অচল অৱস্থাক লৈ চিইঅ'লৈ জাননী জাৰি DGCA। ইণ্ডিগোৰ CEO পিটাৰ আলবাৰ্টছলৈ প্ৰেৰণ কৰা হৈছে এই সন্দৰ্ভত জাননী। 24 ঘণ্টাৰ ভিতৰত DGCAক উত্তৰ দিব লাগিব ইণ্ডিগোৰ CEOই। সময়মতে কোনো সঁহাৰি নিদিলে গ্ৰহণ কৰিব কঠোৰ ব্যৱস্থা। এই সন্দৰ্ভত প্ৰয়োজনীয় নিৰ্দেশনা জাৰি DGCAৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, বিশ্বকাপ বিজয়ী ৰিচা ঘোষলৈ পশ্চিমবংগ চৰকাৰৰ DSPৰ মৰ্যাদা। শিলিগুৰিৰ ACP হিচাপে যোগদান কৰিলে ৰিচা ঘোষে। ৰিচা ঘোষে DSPৰ মৰ্যাদা পোৱাৰ বিপৰীতে অসমত পৰ্যাপ্ত সন্মানৰ পৰা বঞ্চিত বিশ্বকাপ বিজয়ী উমা চেত্ৰী। উল্লেখযোগ্য যে বিশ্বকাপ জয়ী হৈ অহাৰ পিছতো উমাক আদৰিবলৈ নাছিল কোনো চৰকাৰী প্ৰতিনিধি। কিন্তু আন যিসকল বিশ্বকাপ বিজয়ী আছিল তেওঁলোকক বৃহৎ পৰিমাণৰ টকা দিছে তেওঁলোকৰ ৰাজ্য চৰকাৰৰ, লগতে DSP পদৰ চাকৰিও দিছে। কিন্তু অসমত ইয়াৰ কোনো এটা হোৱা দেখিবলৈ পোৱা নগ'ল। পৰৱৰ্তী খবৰ, 26ৰ বিধানসভা নিৰ্বাচনক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এইবাৰ বৰাকত 10খন আসন লাভ কৰিব বিজেপিয়ে আৰু বাকী 3খন আসন পাব মিয়াই। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ ডাঙৰ খবৰ। মন্ত্ৰী গোটে দাখিল কৰা 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন হ'ব সংশোধন। প্ৰতিবেদনখন সংশোধন হোৱাৰ পাছত প্ৰেৰণ কৰা হ'ব কেন্দ্ৰলৈ। এই কথা সদৰি কৰিলে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। পৰৱৰ্তী খবৰ, অসমত উচ্ছেদ হোৱা লোকৰ 100% ভাৰতীয় নাগৰিক। সন্দেহজনক বাংলাদেশী বুলি উচ্ছেদ কৰাৰ বাবে খিলঞ্জীয়া হিন্দুৱেও এইবাৰ অৰ্থাৎ 2026ত ভোট নিদিয়ে বিজেপিক। আমি অভিশাপ দিছোঁ। এই মন্তব্য AIUDFৰ বিধায়ক আমিনুল ইছলামৰ। পৰৱৰ্তী খবৰ, তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শম্ভুনাথ সিঙক অব্যাহতি। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে দিলে অব্যাহতি। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ বিষয়াই তেজপুৰ বিশ্ববিদ্যালয় ভ্ৰমণ কৰাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পৰৱৰ্তী খবৰ,
চৰকাৰী পকী ঘৰক লৈ ডাঙৰ খবৰ। এইবাৰ বাছি বাছি দিয়া হ'ব চৰকাৰী পকী ঘৰ। এই সন্দৰ্ভত ডাঙৰ ঘোষণা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। কোনে কোনে পাব চৰকাৰী পকী ঘৰ চাওঁ আহক। চৰকাৰী পকী ঘৰক লৈ ডাঙৰ আপডেট। আপুনি যদি এতিয়ালৈকে পোৱা নাই পকী ঘৰ, তেন্তে এই খবৰ আপোনাৰ বাবে অত্যন্ত জৰুৰী। পকী ঘৰৰ হিতাধিকাৰী বাছনিক লৈ ডাঙৰ মন্তব্য মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। প্ৰকৃততে কেঁচা ঘৰ থকাসকলেহে পাব লাগিব চৰকাৰী পকী ঘৰ। হিতাধিকাৰী বাছনিৰ নামত দুৰ্নীতি কৰাসকলক সকিয়নি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। যধে মধে জিঅ' ট্ৰেকিং কৰি হিতাধিকাৰীৰ সংখ্যা বঢ়াইছে জীৱিকা সখী বাইদেৱে। জীৱিকা সখীয়ে চৰকাৰক দিয়া তালিকাত নাম থাকিলে নাপাব পকী ঘৰ। গাঁও সভাত পঞ্চায়তৰ সভাপতি আৰু সচিবে স্বাক্ষৰ কৰি দিব লাগিব এই তালিকাত। আৰু পৰৱৰ্তী সময়ত বিভাগীয় লোকে ঘৰে ঘৰকৈ পৰীক্ষা কৰিব সেই তালিকা। ভুৱা হিতাধিকাৰীৰ নাম এই তালিকাত সোমালে হাৰি যাব নোৱাৰিব পঞ্চায়তৰ সভাপতি আৰু সচিব। দুৰ্নীতিগ্ৰস্ত পঞ্চায়ত সভাপতি সচিবক জেললৈ পঠিওৱা হ'ব বুলি সাৱধানবাণী মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। পৰৱৰ্তী খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নীয়ে মানহানিৰ গোচৰক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে। এই বিস্ফোৰক অভিযোগ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ লগতে আন 6 জনৰ বিৰুদ্ধে গুৱাহাটীৰ ন্যায়িক দণ্ডাধীশৰ আদালতত কেছ নম্বৰ 68/2025 মানহানিৰ অভিযোগ দাখিল কৰিছে। ৰাষ্ট্ৰীয় ঘাইপথ 715 প্ৰস্তাৱিত বিকল্প পথৰ সমালোচনা আৰু ইয়াৰ বিৰোধিতা কৰাৰ বাবেই এই মানহানিৰ গোচৰ তৰা হৈছে। এই অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হাজৰিকাই কয় যে এই গোচৰটো হৈছে সমালোচকক নীৰৱ কৰি জনসাধাৰণৰ মাজত ভয় যোগাই তোলাৰ প্ৰয়াস। তেওঁ দাবী কৰে যে এই কৌশল পূৰ্বেও একাধিকবাৰ ব্যৱহাৰ কৰা হৈছে। অভিযোগ অনুসৰি ঘাইপথটোৰ প্ৰস্তাৱিত পুনৰ সংহিতৰ কাম শ্ৰীমতী শৰ্মাৰ মালিকানাধীন 106 বিঘা মাটিৰ মাজেৰে পাৰ হ'ব। আৰু এই ডাইভাৰচনে হাটবৰ, কুঁৱৰীতল আৰু জখলাবন্দাৰ 50,000ৰো অধিক বাসিন্দাক প্ৰভাৱিত কৰিব, যিসকল ঘাইপথৰ যাতায়াতৰ ওপৰত নিৰ্ভৰশীল। উপমন্যু হাজৰিকাই এই অভিযোগৰ মূল দিশসমূহক প্ৰত্যাহ্বান জনাই উল্লেখ কৰে যে মানহানিৰ দাবীত মিছাকৈ কোৱা হৈছে যে ডাইভাৰচন প্লেনত শ্ৰীমতী শৰ্মা বা ৰাজ্য চৰকাৰৰ কোনো ভূমিকা নাছিল। তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সন্মুখত PILত দাখিল কৰা নথিৰ উদ্ধৃতি দি কয় যে মুখ্যমন্ত্ৰী শৰ্মাৰ তত্ত্বাৱধানত ৰাজ্য চৰকাৰ আৰু PWD বিভাগে 106 বিঘা ভূমিৰ মাজেৰে ঘাইপথটো একাকাৰ কৰাৰ ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা পালন কৰিছিল। তেওঁ নিজৰ পক্ষত এনে অভিযোগৰ কেইবাটা উদাহৰণ দাখিল কৰি কয় যে মুখ্যমন্ত্ৰী শৰ্মাক দেশৰ অন্যতম দুৰ্নীতিগ্ৰস্ত নেতা বুলি অভিহিত কৰা প্ৰতিবেদন আছে। তেওঁ স্পষ্টকৈ কয় যে যেতিয়া কোনো ব্যক্তিৰ সুনাম ইতিমধ্যে দুৰ্বল হয় তেতিয়া ইয়াক আৰু তললৈ নমাই আনিব নোৱাৰি। তেওঁ এইটো আঙুলিয়াই দিয়ে যে তেওঁ যিবোৰ বক্তব্য দিছে সেইসমূহ ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সন্মুখত PILত চলি থকা কাৰ্যবিধিৰ অংশ। সেয়েহে ন্যায়িক কাৰ্যবিধিৰ বক্তব্য পুনৰাবৃত্তি কৰিলে মানহানি হ'ব নোৱাৰে, এই বুলি তেওঁ জোৰ দি কয়।